নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন আৰু কোনে কোনে লাভ কৰিব এই চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত, বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। আৰু 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন আমি সবিশেষ জনাইছোঁ যে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা কৰাই দিয়া হ'ব 1250 টকাকৈ। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত অহা 10 তাৰিখে। লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে কেইবাটাও জৰুৰী খবৰ আহি পৰিছে। আমি খবৰটো জনাবলৈ চেষ্টা কৰিছোঁ। ফলাফল ঘোষণাৰ পিছতে AHSECৰ কেইবাটাও ডাঙৰ ঘোষণা। কিদৰে বহি পুনৰীক্ষণৰ বাবে কৰিব আবেদন শিক্ষাৰ্থীয়ে। ফলাফল ঘোষণাৰ 3 দিনৰ ভিতৰত বহি পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। আৰু কিদৰে লাভ কৰিব মাৰ্কশ্বিটসমূহ। মাৰ্কশ্বিট ডাউনলোডৰ বাবে নতুন নিয়ম এতিয়া প্ৰকাশ কৰা হৈছে। আৰু কোনকেইটা ৱেবছাইটত লাভ কৰিব মাৰ্কশ্বিট। মাৰ্কশ্বিটত বিসংগতি থাকিলে দিব পাৰিব শিক্ষাৰ্থীয়ে অভিযোগ। আৰু অনলাইনযোগে পৰীক্ষাৰ্থীয়ে দিব পাৰিব এই অভিযোগ। আৰু https://ahsec.gov.in দিব পাৰিব অভিযোগ। আৰু AHSECয়ে সদৰি কৰিলে কেইবাটাও তথ্য। আৰু এইচএছ উত্তীৰ্ণৰ বাবে জৰুৰী খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিক লৈ আহি গ'ল নতুন নিয়ম। অৰুণোদয় নোপোৱাকৈ কোনো লোক এতিয়াৰ পৰা নাথাকিব। ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা সকলো মহিলাই লাভ কৰিব ৰেচন কাৰ্ড। যিসকলৰ ৰেচন কাৰ্ড নাই সকলোকে ৰেচন কাৰ্ড লোৱাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আগন্তুক 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে লাখপতি বাইদেউ আঁচনিৰ মহিলাসকলৰ বাবেও ভাল খবৰ আহি পৰিছে। খবৰটো হৈছে যে 15 আগষ্টৰ পূৰ্বে লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰিব বেংক একাউণ্টত। আৰু পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বিশেষ কেইটামান ফোন নম্বৰে সহায় কৰিব আপোনাক। আৰু এই নম্বৰকেইটাত ফোন কৰিলে আপোনাৰ সমস্যাৰ সমাধান হৈ যাব নিমিষতে। পৰিবহণ বিভাগৰ জনসেৱা কাৰ্যসূচীৰ জৰিয়তে লাভ কৰিব আপুনি বিশেষ সুবিধা। আৰু ঘৰৰ পৰাই সহজতে বাহনৰ নথি পত্ৰৰ কাম কৰিব পাৰিব আপুনি। আৰু 1 মে'ৰ পৰা আগন্তুক 28 মে' পৰ্যন্ত লাভ কৰিব এই বিশেষ সুবিধাটো। আৰু নম্বৰকেইটা মুগুল কৰা হৈছে। নম্বৰকেইটা জনাই গৈছোঁ 8822755738। আৰু এটা নম্বৰ 8011333013। আৰু 3টা নম্বৰ মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰিছে স্ক্ৰীণত। নম্বৰকেইটা লিখি ল'ব অথবা স্ক্ৰীণশ্বট লৈ ল'ব। নম্বৰকেইটা জনাইছোঁ 9127206803। লগতে 9577992153 নম্বৰত আপুনি ফোন কৰি এই সুবিধা আপুনি লাভ কৰিব পাৰে। লগতে এই নম্বৰকেইটাত ফোন কৰিলে লাভ কৰিব সমস্যা সমাধানৰ পথ। আৰু পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ কৰিব পাৰিব আপুনি ফোন। আৰু বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে এই বিশেষ সুবিধা এতিয়া প্ৰদান কৰা হৈছে। আৰু ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট, ফিটনেছ আদি ঘৰৰ পৰা আপুনি বনাব পাৰিব। আৰু ক্ষমা কৰিব, আপুনি ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট, ফিটনেছ আদি ঘৰৰ পৰা আপুনি আদায় দিব পাৰিব। আৰু ঘৰত গৈ পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কৰি দিব আপোনাৰ সকলো কাম কাজ। আৰু প্ৰতিগৰাকী বাহনৰ গৰাকীয়ে লাভ কৰিব এই বিশেষ সুবিধাটো। উচ্চতৰ মাধ্যমিকৰ ফলাফলত কোন জিলাত কিমান উত্তীৰ্ণৰ হাৰ আমি সবিশেষ জনাই যাম। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত কোন কোন জিলাত পালে শীৰ্ষস্থান। কলা শাখাত শীৰ্ষত আছে 97.44% বাক্সা জিলা। দ্বিতীয় স্থানত 97.03% নলবাৰী জিলাৰ স্থান। লগতে তৃতীয় স্থানত 95.73% বজালী জিলাৰ স্থান। লগতে বাণিজ্য শাখাত 97.
4.2% উত্তীৰ্ণৰে শীৰ্ষত শিৱসাগৰ জিলাৰ স্থান লগতে 96.91% উত্তীৰ্ণৰে দ্বিতীয় স্থানত আছে বজালী জিলা লগতে তৃতীয় স্থানত আছে 95.88%ৰে বাক্সা আৰু চৰাইদেউ জিলা আৰু বিজ্ঞান শাখাত 97.98%ৰে শীৰ্ষস্থান তামোলপুৰ জিলাৰ দ্বিতীয় স্থানত 97.60%ৰে শিৱসাগৰ জিলাৰ স্থান আৰু বিজ্ঞান শাখাত 95.86%ৰে তৃতীয় স্থানত বাক্সা জিলা লগতে ঘোষণা হ'ল আজি 9 বজাৰ লগে লগে 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু কলা বিজ্ঞান বাণিজ্য শাখাত কোন জিলাই পালে শীৰ্ষস্থান আমি সবিশেষ জনাইছোঁ।